নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত 15 আৰু 16 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ উদ্যোগত বড়োলেণ্ড মহোৎসৱ উদযাপন হয়। অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী দীপেন বড়োৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। এই বড়োলেণ্ড মহোৎসৱত বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ভাৰত চৰকাৰৰ সন্মুখত পৰিৱেশন কৰা হয়। पचास साल का रक्तपात, 50 साल तक हिंसा, 3-4 पीढ़ी के युवा इस हिंसा में खप गए। कितने दशकों बाद बोडो आज फेस्टिवल मना रहा है। নমস্কাৰ। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা লগতে দুলাৰাই বড়ো হাৰিমু আফাদ এই যৌথভাৱে দুদিনীয়া যি বড়োলেণ্ড মহোৎসৱ এই কাৰ্যসূচীখন আমাৰ এই নিউ দিল্লীত চলি আছে আৰু আজি শেষ দিন। এই বড়োলেণ্ড মহোৎসৱ 15 আৰু 16 নৱেম্বৰ লোৱা হৈছিলে আৰু এই বড়োলেণ্ড মহোৎসৱ লোৱাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ বড়োবিলাকৰ বা বড়ো যি কালচাৰ, লেংগুৱেজ আৰু লিটাৰেচাৰ সেইটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ পৃথিৱীত যেনেকৈ আমাৰ বড়োবিলাকৰ কালচাৰ বা লেংগুৱেজ আৰু আমাৰ লিটাৰেচাৰটো কেনেকৈ আমি জীয়াই ৰাখিব পাৰি, ইয়াৰ কাৰণে আমি সেই কাৰ্যসূচী লোৱা হৈছে। আৰু সেই কাৰ্যসূচীখনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে আমাৰ অসমৰ বিভিন্ন বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিলে আৰু MP সকলেও ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ বাহিৰেও আমাৰ বড়োলেণ্ড অঞ্চলৰ বাহিৰেও মানে বুদ্ধিজীৱী মহল তেখেতসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। অকল বড়ো বুলিয়ে নহয়, বড়ো জনগোষ্ঠীৰ বাহিৰেও অন্য জনগোষ্ঠীবিলাকৰ বুদ্ধিজীৱীসকল বা আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লিডাৰসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। তো আমি এই বড়োলেণ্ড মহোৎসৱত আমি আহি খুবেই আনন্দিত পাইছোঁ আৰু নিশ্চয় আমি আশা ৰাখিছোঁ যে আমাৰ বড়োলেণ্ডবাসী বা আমাৰ অসমৰ বা অসমবাসী সকলোৱে এই বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰে। সেইটোকে মই আপোনালোকক ৰাইজসকলক মই অনুৰোধ কৰিলোঁ।